হয়, মোৰ নাম দীপেশ্বৰ মেচ। মই ৰাইডাঙৰ বাসিন্দা। আমি নিবনুৱা সন্থা এই গাহৰি কিবা পশু পক্ষী পুহোঁ। আজি অজানিতে এই নিশাৰ ভাগত আহিলে এটি বাঘ আৰু মোৰ এই গাহৰি পোৱালিটো প্ৰায় 15 কিলোমান ওজনৰ। তেওঁক মাৰি টিকাৰ মাংসবোৰ খাই কেনে আঁতৰি গ'ল। পুৱাৰ ভাগতে উঠি দানা দিবলৈ আহোঁতে দেখা পালোঁ নাই, গাহৰিটো মাৰি পেলালে। সেয়ে চৰকাৰলৈ অনুৰোধ, যদি চৰকাৰে সাহাৰ্য দিয়ে, মোক ক্ষতিপূৰণ দিয়ে, মই আনন্দিত হ'ম বুলি ভাবিছোঁ। বন বিভাগলৈ কি আহ্বান জনাব? বন বিভাগলৈ আহ্বান আমাৰ সমূহ ৰাইজৰ হৈ কৈছোঁ আৰু মোৰতো ক্ষতি হ'লেই আনৰ যাতে নহয়, সেই বন বিভাগে চকু ফুৰাই যাতে আনৰ আৰু কোনো ক্ষতি নহয়, সেয়াকে কৈছোঁ। মানুহৰ ওপৰতো এটেক কৰিব পাৰে। জীৱ জন্তু এটেক কৰিলে যেতিয়া মানুহো আহেই, কেতিয়া কি হয় ক'ব নোৱাৰি। বন বিভাগে যদি সেইটো চকু দিয়ে, আমি অলপ সুৰক্ষা হৈ থাকিব পাৰিম বুলি ভাবিছোঁ। হয়, মোৰ নাম দীপেশ্বৰ মেচ। মই ৰাইডাঙৰ বাসিন্দা। আমি নিবনুৱা সন্থা এই গাহৰি কিবা পশু পক্ষী পুহোঁ। আজি অজানিতে এই নিশাৰ ভাগত আহিলে এটি বাঘ আৰু মোৰ এই গাহৰি পোৱালিটো প্ৰায় 15 কিলোমান ওজনৰ। তেওঁক মাৰি টিকাৰ মাংসবোৰ খাই কেনে আঁতৰি গ'ল। পুৱাৰ ভাগতে উঠি দানা দিবলৈ আহোঁতে দেখা পালোঁ নাই, গাহৰিটো মাৰি পেলালে। সেয়ে চৰকাৰলৈ অনুৰোধ, যদি চৰকাৰে সাহাৰ্য দিয়ে, মোক ক্ষতিপূৰণ দিয়ে, মই আনন্দিত হ'ম বুলি ভাবিছোঁ। বন বিভাগলৈ কি আহ্বান জনাব? বন বিভাগলৈ আহ্বান আমাৰ সমূহ ৰাইজৰ হৈ কৈছোঁ আৰু মোৰতো ক্ষতি হ'লেই আনৰ যাতে নহয়, সেই বন বিভাগে চকু ফুৰাই যাতে আনৰ আৰু কোনো ক্ষতি নহয়, সেয়াকে কৈছোঁ। মানুহৰ ওপৰতো এটেক কৰিব পাৰে। জীৱ জন্তু এটেক কৰিলে যেতিয়া মানুহো আহেই, কেতিয়া কি হয় ক'ব নোৱাৰি। বন বিভাগে যদি সেইটো চকু দিয়ে, আমি অলপ সুৰক্ষা হৈ থাকিব পাৰিম বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।